পানেৰী স্বৰ্ণশাখা আৰু কচুবিল বিষ্ণুৰাভা স্মৃতি প্ৰগতি সংঘৰ উদ্যোগত ওদালগুৰি জিলা সাহিত্য সভাৰ কলাগুৰু বিষ্ণুৰাভা দিৱসটি এদিনীয়া কাৰ্যসূচীৰে পূব পানেৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি তজৰ আলী আহমেদে। ৰাভাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিতেশ শৰ্মাই। স্মৃতি তৰ্পণ কৰে পানেৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অনিল কুমাৰ শাস্ত্ৰীয়ে। বৃক্ষৰোপণ কৰে ক্ৰমে আব্দুল ৰছিদ, দুগ্ধ কুমাৰ আৰু হিতেশ ডেকাই। ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত বক্তৃতা প্ৰতিযোগিতাৰ উদ্বোধন কৰে কচুবিল বিষ্ণুৰাভা প্ৰগতি সংঘৰ সভাপতি নয়নমল্ল বুজৰ বৰুৱাই। গীত নৃত্য কাব্যপুথি উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি তজৰ আলী আহমেদে। মুখ্য অতিথি অসম নেপালী সাহিত্য সভাৰ ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি তিল বাহাদুৰ চেত্ৰী, সম্পাদক দীপেন সাপকোটাৰ উপস্থিতিত সভাৰ সৌষ্ঠৱ গঢ়ি উঠে। মুকলি সভাৰ উদ্বোধন কৰে পানেৰী শাখা সাহিত্য সভাৰ সভাপতি ভূমিধৰ শৰ্মাই। আদৰণি ভাষণ ৰাখে অভ্যৰ্থনা সমিতিৰ সভাপতি হেমন্ত কুমাৰ ভূঞাই। নিৰ্দিষ্ট বক্তাৰ বক্তৃতা দিয়ে ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তাৰানাথ কলিতাই। ৰাজীৱ ৰাভাৰ কাব্যপুথি ৰাতিৰ বুকুত উন্মোচন কৰে বনছাই আলোচনী মুখ্য সম্পাদক মদৰজ্যোতি বৰাই। অনুষ্ঠানত শিল্পী সম্বৰ্ধনা দিয়া হয় উদীয়ামান শিল্পী ৰাজীৱ দে। মুকলি সভাৰ আদায়কেটি অনুষ্ঠানৰ আঁত ধৰে পানেৰী শাখা সাহিত্য সভাৰ সম্পাদক মহেশ শইকীয়া আৰু জিলা সভাৰ সম্পাদক দিবাকৰ বৰাই। এবাৰ কি হৈছিল এনেকৈ নিজকে আত্মগোপন কৰি বিভিন্ন ঠাইত ৰাইজক জাগ্ৰত কৰি ফুৰাৰ সময়তে তেওঁ এবাৰ শিৱসাগৰলৈ যাব লগা হৈছিল। শিৱসাগৰ এখন সভাত তেওঁ ভাষণ ৰাখিবলৈ যাব লগা হৈছিল। তেতিয়া এনেকুৱা সময় আছিল বিষ্ণুৰাভাই নিজকে ভূমিগত কৰি ৰাখিছিল। ছাৰে ইতিমধ্যে আগতে ক'লে নিকাশীৰ ওচৰত যিটো মুছলপুৰৰ ঠাইত ভূমিগত কৰি ৰখা যিটো ঘৰত ভূমিগত হৈ বহিছিল সেইটো যদি তুমি মানুহেই হ'ব নোৱাৰা, তোমাৰ যদি মানৱতাই নাথাকে তেতিয়াহ'লে তোমাৰ কবিতাৰ দাম ক'ত? গতিকে আচলতে আমি প্ৰতিজন ব্যক্তি যিসকলে কবিতাৰ চৰ্চা কৰোঁ প্ৰথমতে মানুহ হোৱা উচিত। ৰাজীৱ ৰাভাৰ ৰাতিৰ বুকুত কবিতাৰ পুথিখন উন্মোচন কৰিবলৈ যোৱাৰ মুহূৰ্তত এই কথাটোৱে মনলৈ আহিছে যে মানৱতাবাদী দৃষ্টিভংগীৰ কবি ৰাজীৱ ৰাভাৰ প্ৰায় 4 কবিতাৰে সংকলিত এই ৰাতিৰ বুকুত শীৰ্ষক গ্ৰন্থখনে নিশ্চয় নৱাগত বা নৱপ্ৰজন্মক কাব্য সৃষ্টিৰ বাবে অনুপ্ৰেৰণা